নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। আজি এটা আমাৰ মানে সুখবৰ মানে আমাৰ হাঁহবিলাকে ইমান দিন আমি কৈ আছিলোঁ যে কণী দিব। আজি কণী দিছে। আজি দুটা কণী পাইছোঁ। কালিও আমি দুটা কণী পাইছিলোঁ। তাৰ আগৰ দিনা এটা পাইছোঁ। বন্ধুসকল, এতিয়া কণী দিব ষ্টাৰ্ট কৰিছে। দুটা এটাকে বাঢ়ি আছে। আপোনালোকে যদি কণী লাগে তেনেহ'লে ল'ব পাৰিব। এইবিলাক হাঁহৰ কণী, এইবিলাক হোৱাইট পেকিং হাঁহৰ কণী। আৰু এটা বন্ধুসকল, যদি আপোনালোকে ঘৰত বহি থকাতকৈ যদি আপোনালোকে এইবিলাক পোৱালি লৈ সৰুকৈ 100 পোৱালি হ'লেও লৈ কিনে যদি ষ্টাৰ্ট কৰে ফাৰ্ম, তেনেহ'লে আপোনালোকে 100 পোৱালি 3 মাহ পুহিব। 3 মাহ পোহাৰ পিছত পোৱালিবিলাক অলপ ডাঙৰ হ'ব। 3 মাহ পিছতে আপোনাৰ 3 কেজি 4 কেজিকৈ হ'ব। তেতিয়া যদি কয় যে আমি মোটাবিলাক বেছি দিম, 10টামান মোটা ৰাখি কিনে, যেমন 100 হাঁহ ল'লে 100 হাঁহৰ ভিতৰত 5টা মৰিল, 95 থাকিল। 95ৰ পিছত আপোনাৰ যদি 10টা বা 15টা বা 20টা মোটা হাঁহ বিক্ৰী কৰি দিয়ে, তথাপি আপোনালোকৰ অলপ পইচা ওলাই যাব, অলপ টকা ওলাই যাব। বাকীবিলাক আপুনি পুহিব পাৰিব। চাওক, এইটো আমাৰ 4.5 মাহত কণী দিলে। এইবিলাক হাঁহ আমি লৈ আহিছিলোঁ। 4.5 মাহ হৈছে। 4.5 মাহত কণী দিছে। চাওক এইবিলাক হাঁহ। তেনেহ'লে আপোনালোকে ঘৰত বহি থকাতকৈ 100 বা 200 হাঁহ পোহক, এটা ইনকাম আহি যাব। এইটোৰ লগততো লাগি থাকিব নালাগে সাৰাদিন। আপুনি অলপ টাইম গধূলি অলপ ভালকৈ খোৱা দিলেই হ'ল, দুপৰীয়া অলপ আৰু পুৱাই অলপ, আৰু নালাগে। দিনত 3 টাইম দিলেই হ'ল। 1 মাহ মাত্ৰ অলপ ভালকৈ পুহিলেই হ'ল। 1 মাহ ব্ৰুডিঙৰ টাইমত 1 মাহ ভালকৈ যত্ন ল'লেই হ'ল, হৈ যাব। এতিয়া কণী পাইছোঁ আমি, আমাৰ খুব ভাল লাগিছে। আপোনালোকেও ফাৰ্ম কৰক। আমাৰ অসমত যেন ঘৰে ঘৰে ফাৰ্ম হয়, বাংলাদেশের নিচিনা। বাংলাদেশতো 60-50% মানুহে যিকোনো এটা ফাৰ্মৰ লগত জড়িত হৈ আছে। তেনেকৈ আপোনালোকেও ফাৰ্ম কৰক আৰু লাভৱান হওক। হাঁহত প্ৰচুৰ লাভ আছে। এতিয়া পুহ মাহ জানুৱাৰী আহি আছে। আমি যিটো মানে পুষ মাহ বুলি কওঁ আমি, জানুৱাৰী আহি আছে। জানুৱাৰীতো আপোনালোকে হাঁহ বিক্ৰী কৰিব পাৰিব। এইবিলাক হাঁহ সোনকালে ওজন হয়, সোনকালে ডাঙৰ হয়। এইবিলাক হাঁহ যদি পোৱালি যদি লাগে তেনেহ'লে ল'ব পাৰিব। আমাৰ পোৱালি আহি আছে, 3000 পোৱালি আহি আছে। হোৱাইট পিঙি আহিব, খাকী কিম্বেল আহিব, যিকোনো হাঁহ। এচাক মিটিং কৰি আছে। এই মিটিং কৰিব। কণী এতিয়া দিয়া ষ্টাৰ্ট কৰিছে। যদি কণী লাগে তথাপি ল'ব পাৰিব, পোৱালি লাগিলেও ল'ব পাৰিব। 100 হাঁহ লৈ কিনে আপুনি যদি এটা সৰু মিচিং লয় 500 কেপাচিটি, তেনেহ'লে আপোনাৰ সপ্তাহে কণী অলপ ষ্টক হোৱাৰ লগে লগে বহাই দিব, পোৱালি ওলাই থাকিব আপোনাৰ। পোৱালি ফুটালেতো আপুনি মাহত 30-40 হাজাৰ টকাকৈ কামাই কৰিব পাৰিব। মাহত 30-40 হাজাৰকৈ কামাই কৰিব পাৰিব 100 হাঁহ পুহিলে। বন্ধুসকল, এইবিলাক হাঁহ এনেকৈ হাঁহ পোহক। আমি ইয়াতে এটা 50 ফুট দীঘল এটা ঘৰ বনাম। আমি এইবিলাক পুহি চাইছোঁ, টেষ্ট লৈছোঁ। এতিয়া ভাল কণী যদি দিছে, আমি এতিয়া ছাকচেছ হৈছোঁ। বন্ধুসকল, আপোনালোকেও পোহক, ছাকচেছ হ'ব পাৰিব। আমি কালি এটা ফাৰ্মত গৈছিলোঁ, ডাঙৰ এটা চৰকাৰী ফাৰ্ম, মোটামুটি 100মান বিঘা মাটি। এই ফাৰ্মটো ডাঙৰ এটা ফাৰ্ম। চাওক, যদি হাঁহৰ ফাৰ্মত বা মুৰ্গীৰ ফাৰ্মত যদি লাভ নাথাকিলে হয়, তেনেহ'লেতো চৰকাৰে এইবিলাক নকৰিলেহেঁতেন। চৰকাৰে ফাৰ্ম কৰি আছে, আমি কিয় নোৱাৰিম? আমি 100ৰ পৰা ষ্টাৰ্ট কৰোঁ, 100ৰ পৰা ষ্টাৰ্ট কৰি আমিও ফাৰ্মটো কৰোঁ। আপোনালোকেও কৰক ফাৰ্ম, বহি থকাতকৈ। কোনোবাইতো ঘৰৰ যিটো এজন মানুহ পঢ়া লেখা শেষ কৰি কিনে বহি আছে, চাকৰি খুজি আছে, কি কৰিম ভাবি আছে। ভাবিব নালাগে। অলপ খৰচত বা অলপ চালান হ'লেও হ'ব, অলপ টকাতে ষ্টাৰ্ট কৰিব পাৰিব আপোনালোকে।
পইচা যদি কম আছে 50টা লৈ ষ্টাৰ্ট কৰক, আপোনাৰ কোনো হেৰি নাই। চাওক এইটো 4.5 মাহত কণী দিছে, আপোনাৰ 4.5 মাহ 5 মাহ হোৱাৰ লগে লগে আপোনাৰ পইচাটো অহা ধৰিব। ইয়াত 46টা হাঁহ আছে, 30টা মাইকী আছে আৰু 16টা মোটা আছে। মোটা পাৰ্চেণ্টেজ অলপ বেছি ৰাখিছোঁ, যেন কণীটো ফাৰ্টিলাইজ হয়। আমি মিচিং আছে, আমাৰ মিচিঙত ফুটাম। যদি আমি দিনত আপোনাৰ 25টাকৈ কণী পাওঁ, 30টা মাইকীৰ পৰা 25টা কণী পালে আমি মিনিমামটো মিচিঙত যদি বহাওঁ, মিনিমামটো আমি 20টা পোৱালি পামেই। একদিনৰ কণী যদি 25টা পাওঁ, আমি সপ্তাহত কণী হ'ব 6 দিনত 150 কণী যদি আমি মিচিঙত বহাই দিওঁ, তেনেহ'লে আমাৰ 120টা পোৱালি ওলাব। 120টা পোৱালি যদি সপ্তাহত ওলায়, তেনেহ'লে ধৰক তাতে অলপ পইচা ওলাব, 8-10 হাজাৰ টকা ওলাই যাব। সপ্তাহত যদি 8-10 হাজাৰ টকা ওলায়, মাহত 40 হাজাৰ টকা। মাহত 40 হাজাৰ টকা হ'লে তাহলে আপনার 10 হাজার টাকা বাদ দিয়ক খরচা, আৰু 30 হাজাৰ টাকা মাহত থাকি যাব। বন্ধুসকল, মোৰ সাধাৰণ জ্ঞানৰ বিষয়ে বাবে এইখিনি ক'ব পাৰিছোঁ। যদি কিবা ভুল হৈ থাকে তেনেহ'লে মোক ফোন কৰি জনাব পাৰে যে এইটো এনেকুৱা হোৱা নাই বা এনেকুৱা হ'ব। আপোনালোকেও ফাৰ্ম কৰক, আমিও কৰি আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু আপোনালোকৰ যদি বন্ধু বান্ধৱ থাকে তেনেহ'লে তাতো পঠাই দিব। সিহঁতেও যদি ফাৰ্ম কৰাৰ ইচ্ছুক থাকে কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল। জয় আই অসম।